নমস্কাৰ সকলোকে আজি অবাতৰিলৈ স্বাগতম জনাইছো। অসমত বিগত 24 ঘণ্টাত এটা বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু সেই বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হৈছে। যদিও বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হৈছে, কিন্তু আমি নাভাবো এইটো এটা কিবা বিতৰ্ক কৰিবলগীয়া বিষয়, কাৰণ এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, এটা দীঘলীয়া স্বাভাৱিক প্ৰক্ৰিয়াৰ ফলশ্ৰুতি এইটো। আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে কথাটোত হয় ভৰ দিছে। এটা কথাটো আছিলে অসমত বিহাৰ দিৱস পালন। এতিয়া অসমত বিহাৰ দিৱস পালন হ'ব, ৰাজ্যপালে গুৱাহাটীত আৰু তিনিচুকীয়াত বিহাৰ দিৱস পালন হ'ব। এতিয়া তিনিচুকীয়া বিহাৰ দিৱসক লৈ ইতিমধ্যে বিতৰ্ক হ'লেও গুৱাহাটী বিহাৰ দিৱসটো কি হয় এতিয়া আমি নাজানো, কাৰণ সেইটো ৰাজ্যপালে পাতিছে। কিন্তু বিহাৰ দিৱস উদযাপনক লৈ যি ধৰণৰ টেকনি গাঁথনি আৰম্ভ হৈছে, যি ধৰণৰ অসন্তুষ্টি আৰম্ভ হৈছে, যি ধৰণৰ খজুৱতি আৰম্ভ হৈছে, সেইটো ভাবো আমি অস্বাভাৱিক বুলি কৈছোঁ। যে এইটো এটা স্বতঃস্ফূৰ্ত কথা যে অসমত বিহাৰ দিৱস পালন হৈছে। এতিয়া কিয় সেই কথাটো আমি ব্যাখ্যা দিব বিচাৰিছোঁ। অসমৰ আটাইতকৈ নিজে নিজে কৈ ফুৰা মুঠা ফুটা সংগঠনটো হ'ল আছু। আছু মানে অসমৰ অভিভাৱক। এতিয়া আছু শব্দটোৰ অৰ্থ আছিলে সদৌ অসম ছাত্ৰ সন্থা। এতিয়া সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে আমি বুজি পাওঁ ছাত্ৰ ছাত্ৰী। যদি আভিধানিকভাৱে কথাটো ভাবি চাওঁ যে যিহেতু ছাত্ৰ সন্থা গতিকে তেওঁলোক ছাত্ৰ ছাত্ৰী। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ যিখন শিৱসাগৰ অধিৱেশন হৈছে সেইখনত কেই কোটি টকা খৰচ হৈছে, যে শিৱসাগৰ ৰাইজৰ সেইটো অভিযোগ 3 পৰা 4 কোটি টকা খৰচ কৰি শিৱসাগৰত আছুৰ এখন সাধাৰণ সভা পতা হৈছে। তাৰপিছত আছুৰ সাধাৰণ সভাখন পতাৰ পিছত সাধাৰণ সম্পাদক ৰূপে ঘোষিত হয় সমীৰণ ফুকন। এতিয়া সমীৰণ ফুকন সাধাৰণ সম্পাদক ৰূপে ঘোষণা হোৱাৰ পাছতেই তেওঁ গোটেই ৰাইজক ভোজ ভাত খুৱাইছে। তাৰপিছত সমীৰণ ফুকনে যেতিয়া গুৱাহাটীলৈ আহিছে বা বিভিন্ন অঞ্চললৈ গৈছে, তেতিয়া এটা বিশাল কনভয় লৈ গৈছে। এটা কনভয় মানে আমি সাধাৰণতে মন্ত্ৰী বুজো, কিন্তু আজিকালি মন্ত্ৰীৰ কনভয় নহয়, আজিকালি সংগঠনৰ কনভয় যায়। এটা কনভয়ত দেখা গাড়ীবিলাক দামী দামী গাড়ী, SUV পৰ্যায়ৰ গাড়ী, যে ইন'ভা গাড়ীৰ এটা লাইন, এটা প্ৰদৰ্শনী, সেইবোৰ আমি কনভয় বুলি কৈছোঁ। এতিয়া এখন ইন'ভা গাড়ীৰ দাম কিমান লাখ টকা সেইটো আপোনালোকে জানে। এতিয়া কথাটো হ'ল তেওঁলোকৰ যিটো পৰিচয়টো কি, যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি। এতিয়া ছাত্ৰ সন্থা মানে পুনৰ কৈছোঁ ছাত্ৰ। এতিয়া ছাত্ৰ এজনে সাধাৰণ সম্পাদক হৈ ইমান কেইখন গাড়ী লৈ ফুৰিবলৈ টকা ক'ত পাইছে? যে ছাত্ৰ সন্থাৰ নেতৃত্বই ইমান দামী দামী গাড়ী লৈ ফুৰিবলৈ ক'ত টকা পাইছে? সেই গাড়ীকেইখন তেওঁলোকে ভাড়াত লৈছে নে তেওঁলোকে সেইকেইখন কিনিছে? সেইটো হ'ল মূল প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল যে সেই গাড়ীকেইখন যদি শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহিছে, কিমান টকাৰ তেল তেওঁলোকে ভৰাইছে? যে শিৱসাগৰৰ পৰা যদি 20খন তেনেকুৱা ইন'ভা লৈ আহিছে, তেতিয়াহ'লে তাত কিমান টকাৰ তেল ভৰাইছে? কিন্তু তেওঁলোক কাগজে পত্ৰই ছাত্ৰ। এতিয়া প্ৰশ্নটো তাতে আহিল যে এই যে কোটি কোটি টকা খৰচ কৰি অধিৱেশনবিলাক পতা হয়, লগতে কোটি কোটি টকা খৰচ কৰি যে এই সংগঠনবিলাকৰ নেতাবিলাক দৌৰি আছে, বিভিন্ন ঠাইলৈ দৌৰি আছে, সেই টকাবিলাক ক'ৰ পৰা আহিছে? সাহিত্য সভাৰ অধিৱেশন, শংকৰ অধিৱেশন, সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন, আজি বোলে ইত্যাদি কৰি বিভিন্ন অধিৱেশন হয়। এই অধিৱেশনবিলাকত যে কোটি কোটি টকা খৰচ কৰি আছে, সেই টকাবিলাক কোনে দি আছে? তাৰপিছত কথাটো আহিব যে আপোনালোকৰ সকলোৰে মনত আছে যে নাহৰকটীয়া অঞ্চলত এটা প্ৰতিবাদ হৈছিল। নাহৰকটীয়া অঞ্চলৰ প্ৰতিবাদটোৰ সাৰাংশটো এনেকুৱা আছিল যে তাৰ ব্যৱসায়ী সন্থাই তেওঁলোকৰ দোকান পোহাৰ বন্ধ কৰি বীৰ লাচিত সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এতিয়া প্ৰতিবাদ কিয় কৰিছিল? যে তেওঁলোকক চান্দাৰ নামত সন্ত্ৰাস সৃষ্টি কৰিছিলে, চান্দাৰ নামত তেওঁলোকক ভাবুকি দিয়া হৈছিলে, চান্দাৰ নামত দোকান কাঢ়ি লোৱা কথাটোও তেওঁলোকে কৈছিল যে দোকানখন আমাক দি দিয়ক, আমি চলাম, যদি আপুনি চান্দা দিব নোৱাৰে। আৰু তাৰপিছত সেই শিৱসাগৰীয়া নেতাজনে, সেই চলিহা নামৰ শিৱসাগৰীয়া নেতাজনে মুকলিকৈ এইটো কথাও কৈ থৈছে যে আমাক চান্দা দিবই লাগিব। এতিয়া কিছুমান মানুহে কয় বীৰ লাচিত সেনাই পইচা তোলে কোনে তোলে? বীৰ লাচিত সেনাই টেক্স লয়, টেক্স দিব লাগিব। ইয়াত পইচা দিব লাগিব। ইয়াত আহি কোটি কোটি টকা ৰাজস্থান, বিহাৰৰ পৰা, বাংলাদেশৰ পৰা ঘটিছ জাতীয় অনুষ্ঠানৰ নামত পইচা দিব লাগিব। কাৰণ এইখিনি মাটি আমাৰ মাটিৰ পৰা তেল নিবি, আমাৰ মাটিৰ পৰা কয়লা নিবি, আমাৰ মাটিৰ পৰা চাহপাত দিবি, আৰু তাৰপিছত কবি ইয়াতে চান্দা বিচাৰি আহে। আমি সেইকাৰণে চান্দা শব্দটো বন্ধ কৰি দিলো অসমত। টেক্স আৰু টেক্স দিব লাগিব।
এতিয়া সেই সংগঠনবিলাকেও সেই চান্দা দিয়াৰ পাছত তৃতীয় কাহিনী এটা লাভ। তৃতীয় কাহিনীটো হ'ল আমি শেহতীয়াকৈ এটা কথা ৰাজহুৱা কৰিছোঁ যে তিৰাপ জনজাতীয় বেল্টত সিংফো ৰজাৰ যি মাটি আছিল ৩২ বিঘা মাটি সেয়া কাঢ়িবলৈ যোজা আৰম্ভ হৈছে। কাঢ়িব যাওঁতে তাত বাধা দিয়া হৈছে। তাক লৈ যথেষ্ট চৰ্চা হ'ল। এটা চৰ্চা হোৱাৰ পাছত সেই ঘটনাটোক লৈ কাৰো মাত নাই। কিন্তু সেইটো দিনৰ পোহৰতে স্পষ্ট যে সেই তিৰাপ জনজাতীয় বেল্টত বা সেই সিংফো ৰজাৰ সেই অঞ্চলটোত মুকলিকৈ বহিৰাগত বিহাৰী, বঙালী, নেপালী মানুহে যে তাত বেদখল কৰিছে সেইটো কথা নিশ্চিত। তাত যে এজন প্ৰসন্ন তুৰুং বুলি এজন জনজাতীয় নেতাক যে হত্যা কৰা হৈছিল, তেওঁৰ পত্নীসহ হত্যা কৰা হৈছিল, সেইটো দিনৰ পোহৰতে সত্য। কিন্তু সিমানখিনি হোৱাৰ পাছতো এতিয়া সেই কথাটোক লৈ কাৰো মাত নাই। তিৰাপ জনজাতীয় বেল্টৰ ইছ্যুটো কি হ'ল সেইটোক লৈ কাৰো খবৰ নাই। তাত কোনো মাতো নিদিলে। অসমৰ ইমান বাঘা বাঘা জাতীয় সংগঠন আছে, কিন্তু জনজাতীয় বেল্টত যেতিয়া তেওঁলোকে বেদখলৰ কথাটো গম পাইছে বা বেদখল হৈছে তেতিয়া তেওঁলোকৰ মাত নাই। আৰু এতিয়া ইছ্যুটো কি হ'ল সেইটোও জানিবলৈ উপায় নাই। কিন্তু সেই একেখিনি নেতাই যিখিনিক আমি ক'ৰবাত ট্ৰাইবেল সংঘ বুলি কওঁ, ক'ৰবাত জনজাতি লীগ বুলি কওঁ, ক'ৰবাত জনজাতি ইউথ কিবা বুলি কওঁ, সেই নেতাখিনিয়ে কিন্তু সোণাপুৰৰ কচুতলিত যেতিয়া উচ্ছেদ হৈছে তেতিয়া প্ৰতিবাদ কৰিছে। অৰ্থাৎ তেওঁলোকৰ এলাৰ্জিটো মিয়াখিনিৰ বিৰুদ্ধে। তেওঁলোকৰ এলাৰ্জি মাৰোৱাৰী বিহাৰীক লৈ নাই বা বহিৰাগতক লৈ নাই। সেইবাবে তেওঁলোকে সোণাপুৰৰ কচুতলিত প্ৰতিবাদ কৰিলে, কিন্তু তিৰাপ জনজাতীয় বেল্টৰ ক্ষেত্ৰত প্ৰতিবাদ নকৰিলে। তেওঁলোকে সোণাপুৰৰ কচুতলিত প্ৰতিবাদ কৰিছে, কিন্তু কাৰ্বি আংলঙত যেতিয়া বহিৰাগত আদানীয়ে যেতিয়া চিমেণ্টৰ কাৰখানা বহুৱাবলৈ বিচাৰিছে, যেতিয়া ৰাইজে তাত বাধা দিছে, ৰাইজক যেতিয়া আক্ৰমণ কৰা হৈছে, তেতিয়াও তেওঁলোকৰ মাত নাই। অৰ্থাৎ গোটেই কথাটো সাৰাংশ এনেকুৱা, তেওঁলোকৰ এতিয়া এলাৰ্জি হয় মিয়াক লৈ, তেওঁলোকৰ এলাৰ্জি বহিৰাগতক লৈ নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে ইমানখিনি যদি চান্দা দিয়ে আছে, কোটি কোটি টকা যদি চান্দা দিয়ে আছে, তেতিয়া তেওঁলোকৰো অধিকাৰ আছে যে যিহেতু জাতীয় সংগঠনখিনিয়ে চান্দা ল'ম বুলি কৈছে, দাবী ধমকি দি চান্দা ল'বই, তেওঁলোকে কোটি টকীয়া অধিৱেশন পাতিবই, তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ীত যিহেতু ঘূৰিবই, লাখ টকীয়া গাড়ীত যিহেতু ঘূৰিবই, গতিকে সেই লাখ টকীয়া গাড়ী সেই অধিৱেশনখন পাতিবলৈ টকা দিয়া মানুহখিনিৰ কিয় অধিকাৰ থাকিব? এনেও সকলোৱে জানে যে অসমৰ ফাঁচী বজাৰখন কাৰ নিয়ন্ত্ৰণত আছে বা অসমৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাক কাৰ নিয়ন্ত্ৰণত আছে সেইটো জানে। অসমীয়া মানুহ তেনেকুৱা ব্যৱসায়ী বিচাৰিলে, ডাঙৰ ব্যৱসায়ী বিচাৰিলে আঙুলি মূৰত গণিব পৰাকৈ আছে, বহু বেছি নাই। মূল ব্যৱসায়টো কোনে নিয়ন্ত্ৰণ কৰে সেইটো সকলোৱে জানে, বহিৰাগত মানুহখিনিয়ে কৰে। এতিয়া বহিৰাগত মানুহখিনিয়ে যিহেতু দান বৰঙণি দি পোহপাল দি আছে, এই সংগঠনৰ নেতৃত্বক যিহেতু পোহপাল দি আছে, মাহিলী তেওঁলোকে বা বছৰেকত যিহেতু মোটা বান্দোল বা মোটা ধনৰ যিহেতু চান্দা দি আছে, গতিকে তেওঁলোকৰো অধিকাৰ আছে। আৰু সেই অধিকাৰ সূত্ৰে তেওঁলোকে এতিয়া বিহাৰ দিৱস পাতিছে। তাত আচৰিত হ'ব লগা কথা কি আছে? এই নেতৃত্বক তেওঁলোকে পোহপাল দি আছে, তেওঁলোকৰ গাড়ীখনো দিছে, গাড়ীত তেল ভৰাবলৈ দিছে, পেটটো পুহিবলৈও দিছে, আনকি মদকণ খাবলৈও পইচাটো দিছে। গতিকে তেওঁলোকৰ অধিকাৰ আছে, অধিকাৰ মতেই তেওঁলোকে বিহাৰ দিৱস পাতিছে। গতিকে অসমীয়া মানুহে এতিয়া গাত খজুতি লাগি লাভ নাই, কাৰণ এই সংগঠনৰ নেতৃত্বৰ চৰিত্ৰ বাৰে বাৰে পোহৰলৈ অহাৰ পাছতো অসমীয়া মানুহে কি কাৰণত নাজানো এই নেতৃত্বকে এতিয়াও বিশ্বাস কৰে। আপোনালোকে অসম আন্দোলন চাওক, আপোনালোকে কা আন্দোলন চাওক, প্ৰতিবাৰে জাতীয়তাবাদী নেতৃত্বই বিশ্বাসঘাতকতা কৰিছে। তাৰপিছতো অসমীয়া মানুহে এই মানুহখিনিক ভাল পায়, এই মানুহখিনি আহিলে স্বাগতম জনায়, আদৰণি জনায়, এই মানুহখিনিক চেনেহ কৰে, হেঁপাহ কৰে, আৰু তাৰ ফলেইতো। গতিকে তাত আচৰিত হ'বলগা কথা কি আছে? একো আচৰিত হ'বলগীয়া নাই। বিহাৰ দিৱস হ'ব, দুদিনমান পিছত মাৰোৱাৰী দিৱসো হ'ব, দুদিনমান পিছত ৰাজস্থান দিৱসো হ'ব, চব হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে মুকলি লাইচেঞ্চ দিছে, গতিকে অসুবিধা একো নাই। যোৰহাটৰ ৰাজপথত যদি এগৰাকী ধৰ্মৰ নামত এগৰাকী বাবাই যদি নগ্ন হৈ খোজকাঢ়ি প্ৰচেছন কৰিব পাৰে, বিহাৰ দিৱস কিয় হ'ব না? যদি অসমত এই ধৰণে চান্দা সংগ্ৰহ কৰি থাকে, তেতিয়া বিহাৰ দিৱস কিয় নহ'ব? আৰু যিখিনি নেতৃত্ব বা যিখিনি মানুহে এতিয়া এই কথাটোক লৈ আপত্তি কৰিছে, সেই মানুহখিনিলৈ এটা মূল প্ৰশ্ন আছে যে তেওঁলোকৰ যিটো সন্তান আছে, সেই সন্তান অসমীয়া মাধ্যমত পঢ়েনে? আমিতো গৌৰৱেৰে কওঁ যে আমি অসমীয়া মাধ্যমত পঢ়িছোঁ, কিন্তু আমি ইংৰাজী লিখোঁতে এটা শব্দও হিন্দী নহয়। আমি চেলেঞ্জ কৰিব পাৰোঁ, ইংৰাজীতে কৈছোঁ, চেলেঞ্জ কৰিব পাৰোঁ। কিন্তু সেই জাতীয়তাবাদী নেতৃত্বই অসমীয়া মাধ্যমত নিজৰ সন্তানক পঢ়াইছেনে? নাই পঢ়া। সেই নেতৃত্বই আকৌ সেই চৰকাৰী স্কুলখন বা সেই চৰকাৰী অসমীয়া মাধ্যমখন বাদ দি ব্যক্তিগত বিদ্যালয়ত পঢ়াইছে। কিন্তু সেই নেতৃত্বই আকৌ যেতিয়া উচ্চ শিক্ষা বিচাৰিব তেতিয়া কিন্তু চৰকাৰী মাধ্যমতে যায়। যেতিয়া সেই নেতৃত্বৰ জীয়ৰে যেতিয়া বিয়া পাতিব বিচাৰিব তেতিয়া কিন্তু চৰকাৰী চাকৰিয়ালে বিচাৰে, কোম্পানীত চাকৰি কৰা ল'ৰা ছোৱালী নালাগে। গতিকে আমাৰ অসমীয়া জাতীয় নেতৃত্বৰ চৰিত্ৰ সেইটো। তাৰপিছত আপুনি কিয় আশা কৰি আছে যে অসমত বিহাৰ দিৱস নহ'ব?
আমি প্ৰশ্ন কৰিছোঁ ধন্যবাদ